নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি মই সিংহ ৰাশিৰ পুৰুষৰ বিষয়ে ক'বলৈ লৈছোঁ। আশা কৰোঁ যিসকলে সিংহ ৰাশিৰ ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপত আছে বা সিংহ ৰাশিৰ ল'ৰাই নিজেও এই ভিডিঅ'টো চাই ভাল পাব। আজি মই সিংহ ৰাশিৰ জাতকৰ বিষয়ে যিখিনি কথা ক'বলৈ ওলাইছোঁ সেইখিনিৰ জৰিয়তে আপোনালোকে সিংহ ৰাশিৰ জাতকক নিশ্চয় আৰু ভালকৈ বুজিব পাৰিব। কিমানবাৰ আমি নিজৰ একেবাৰে কাষত থকা আপোনজনক নুবুজি নাবাজি নানান ধৰণৰ কাজিয়াত লিপ্ত হওঁ, কিন্তু সঁচা কথা ক'বলৈ গ'লে এইটো ঠিক নহয়। আমাৰ জীৱনৰ উদ্দেশ্য অকলে জীৱন অতিবাহিত কৰাটো নহয়। আমি কোনেও অকলে চলিব নোৱাৰোঁ। ইটোৰ লগত সিটো মিলিজুলি চলিলেহে বা এজনে আনজনৰ সুখ দুখৰ সমভাগী হ'লেহে আমি ভালকৈ চলিব পাৰিম। সেয়েহে এজনে আনজনৰ বিষয়ে জনা উচিত। তেতিয়া চাব মিলা প্ৰীতি নিশ্চয় অটুট থাকিব। ভগৱানে এই জগতত এনেকুৱাকৈ জীৱৰ সৃষ্টি কৰিছে যে দেখাত একে সকলো জীৱৰ মাজতো ক'ৰবাত নহয় ক'ৰবাত অমিল আছে, কিন্তু ইয়াৰ মাজতো আমাৰ মাজত থকা একতাৰ বাবেই আমি সকলো একেলগে আছোঁ। আমাৰ মাজৰ সম্পৰ্ক মজবুত কৰিবলৈ আমি ইটোৱে সিটোৰ গুণ দোষ স্বভাৱ ৰুচি অভিৰুচিৰ বিষয়ে জানিব লাগে। সিংহ ৰাশিৰ পঞ্চম ৰাশি। এই ৰাশিৰ ওপৰত সূৰ্যৰ অধিপত্য, অৰ্থাৎ এই ৰাশিৰ ৰাশিস্বামী সূৰ্য। এই ৰাশি অগ্নিতত্ত্বৰ ৰাশি হিচাপে জনা যায়। আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে সেইবোৰ কথা জানো যিবোৰৰ জৰিয়তে আমি সিংহ ৰাশিৰ জাতকক আৰু বেছি ভালকৈ জানিব পাৰিম। সিংহ ৰাশি শক্তি আৰু আত্মবিশ্বাসৰ প্ৰতীক। এওঁলোক নিৰ্ভীক আৰু শক্তিশালী, আৰু সেইকাৰণে এওঁলোকৰ ৰাশিৰ প্ৰতীক সিংহ। এওঁলোকে এনেয়ে নিজৰ শক্তি প্ৰদৰ্শন নকৰে, কিন্তু নিজৰ শক্তি প্ৰদৰ্শন যেতিয়া কৰে মানুহে থৰ লাগি চাই থাকে। 2 নম্বৰ, আত্মবিশ্বাস এওঁলোকৰ দ্বিতীয়টো ডাঙৰ গুণ। এই কথাটো আমি এওঁলোকৰ কথা কোৱাৰ ধৰণতে বুজিব পাৰোঁ। এওঁলোকৰ আত্মবিশ্বাসৰ বাবে বহুতে এওঁলোকক অহংকাৰী বুলিও ক'ব খোজে। আচলতে সেই কথাটো সত্য নহয়। সূৰ্যগ্ৰহৰ বাবে এওঁলোকৰ যিকোনো কাম সমাপ্ত কৰাৰ ক্ষেত্ৰত এটা কনফিডেণ্ট থাকে। অৱশ্যে কেতিয়াবা এই স্বভাৱৰ বাবে এওঁলোক অহংকাৰীও হয়, আৰু যাৰ ফলত বহুত ক্ষেত্ৰত অসফলো হয়। 3 নম্বৰ, সিংহ ৰাশিৰ জাতকৰ অভিধানত বুজাবুজি শব্দটো নাথাকে। এই কথাটো কিতাপী নহয়। আপুনি এওঁলোকক জেদি ক'ব পাৰে, অহংকাৰী ক'ব পাৰে, খঙাল ক'ব পাৰে। যি ধাৰণা লৈ লৈছে আপুনি তাক সলাব নোৱাৰিব। সেইটোৱে এওঁলোকৰ এটা নিগেটিভ গুণ। এওঁলোকে যিটো নিজে বিশ্বাস কৰে, যিটো নিজে বুজি পায়, সেইটোহে মানি লয়। সেইকাৰণে আনৰ প্ৰতি লোৱা ধাৰণা আপুনি বুজায়ো এওঁলোকক সলাব নোৱাৰিব। 4 নম্বৰ, সিংহ ৰাশিৰ লোক উদাৰ হৃদয়ৰ হয়, কিন্তু যদি কোনোবাই চলনা কৰি এওঁলোকৰ পৰা লাভান্বিত হ'ব বিচাৰে তেনেহ'লে এওঁলোক কাল হৈ পৰে। 5 নম্বৰ, 12টা ৰাশিৰ ভিতৰত কেৱল সিংহ ৰাশিয়েই সূৰ্য গ্ৰহৰ শক্তি পোৱা ৰাশি। সূৰ্য মানুহৰ হৃদয়ৰ কাৰক। সেয়েহে এই ৰাশিৰ জাতকে মগজুতকৈ অন্তৰৰ আবেদনৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু মানুহৰ অন্তৰ জয় কৰিব পাৰে। কাৰোবাৰ পৰা যদি বেয়া ব্যৱহাৰ পায়, বহু কথাই এওঁলোকে কিন্তু কৈ দিব পাৰে। 6 নম্বৰ, সিংহ ৰাশিৰ নেতৃত্ব দিব পৰা ক্ষমতা প্ৰশংসনীয়। এওঁলোক কৰ্মপটু, নিৰ্ভীক, পৰিশ্ৰমী, যুঁজাৰু প্ৰকৃতিৰ হয়, যদিহে বৃহস্পতি আৰু মঙ্গলৰ শুভ প্ৰভাৱত থাকে। 8 নম্বৰ, এলেহুৱা ভাৱ এওঁলোকৰ অকণো পচন্দ নহয়। তথাপি বহুতে এওঁলোকক এলেহুৱা বুলিও ক'ব খোজে। সকলো অতি সোনকালে কৰাৰ যি ইচ্ছা, তাৰ বাবে এওঁলোক ভাগৰি পৰে আৰু সেয়ে এলেহুৱা যেন ভাৱ হয়। 8 নম্বৰ, কাৰ্যত সফলতা পাবৰ বাবে এওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে। 9 নম্বৰ, এওঁলোকে যদি কাৰোবাক ভাল পায় সেই কথা সমাজক দেখুৱাবলৈ অকণো ভয় নকৰে। সিংহ ৰাশি আৰু প্ৰেমৰ মাজত এক বেলেগ ধৰণৰ সম্বন্ধ থাকে, যিহেতু সূৰ্য হৃদয়ৰ কাৰক। প্ৰেমৰ বাবে এওঁলোকে যিকোনো কৰিব পাৰে। প্ৰেম সম্বন্ধ এওঁলোকে কেতিয়াও লুকাই নাৰাখে। 10 নম্বৰ, সিংহ ৰাশিত এক ধৰণৰ মনৰ ভয়ে সদায় অশান্তি দিয়ে। এওঁলোকে এক ধৰণৰ
ক'ব গ'লে ইনচিকিউৰ ফিল কৰি থাকে। সিংহৰ অৰ্থ হ'ল ৰজা, কিন্তু ৰজা সদায় প্ৰজাৰ ওপৰত নিৰ্ভৰশীল। গতিকে যিকোনো মানুহে যদিহে অকণমানো অৱজ্ঞা কৰে তেনেহ'লে এওঁলোকৰ সহ্য নহয়। কিন্তু কোনোবা নহয় কোনোবা মানুহেতো এওঁলোকক নিশ্চয় অৱজ্ঞা কৰিব পাৰে, আৰু সেইকাৰণে এওঁলোকে বহুত অন্তৰত আঘাত পায়, আৰু সেয়ে এওঁলোকৰ অশান্তিৰ মূল কাৰণ। এতিয়া জানো আহক সিংহ ৰাশিৰ বাবে শুভ ফেক্টৰবোৰ কি কি। সিংহ ৰাশিৰ বাবে ৰত্ন হৈছে ৰুবি বা মাণিক, শুভ ধাতু হৈছে তাম, শুভ ৰং হৈছে গল্ডেন বা মেৰুন, শুভ দিন হৈছে ৰবিবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰকো শুভবাৰ হিচাপে, শুভবাৰ নহ'লেও প্ৰিয়বাৰ হিচাপে ল'ব পাৰে, কিন্তু আচলতে শুভবাৰ ৰবিবাৰে হয়। সিংহ ৰাশিৰ 1-4 নম্বৰ লাকি হয়, আৰু লাকি সময় হয় সূৰ্যোদয়। গতিকে পঞ্জিকাত যদি সূৰ্যোদয় জানি কোনটো সময়ত সূৰ্যোদয় হৈছে সেই সময়খিনি জানি লৈ আপোনালোকে কাম কাজত আগবাঢ়ে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় সফল হ'ব। আৰু লগতে মেৰুন কালাৰৰ ৰুমাল এখন লগত ৰাখক, আপোনালোকে নিশ্চয় বিভিন্ন কাৰ্যত সফলতা সহজে অৰ্জন কৰিব পাৰিব। আজি মই এষ্ট্ৰগুৰু ৰেখা সিংহ ৰাশিৰ বিষয়ে, জাতকৰ বিষয়ে এইখিনিকে কৈ আপোনালোকে ভালে কুশলে থকাৰ কামনাৰে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।